MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু পথ সুৰক্ষা সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। নিউজৰ এক ৰিপৰ্ট। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত পুলক কুমাৰ মহন্তৰ সভাপতিত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু পথ সুৰক্ষা সন্দৰ্ভত এখনি পৰ্যালোচনামূলক সভা অনুষ্ঠিত হৈ যায়। সভাত আগন্তুক বাৰিষা সম্ভাৱ্য বানপানীৰ পৰিপ্ৰেক্ষিতত আগতীয়া সাৱধানতা আৰু প্ৰস্তুতি আদি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক সম্ভাৱ্য বানপানীৰ সময়ত জিলাখনক সুৰক্ষিত কৰি ৰাখিবৰ বাবে জিলাখনৰ প্ৰতিটো বিভাগে হাতত ল'বলগীয়া সম্ভৱপৰ সকলো পদক্ষেপ সম্পৰ্কত বিশদভাৱে আলোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ গড়কাপ্তানি আদি বিভাগক স্পৰ্শকাতৰ স্থান মাথাউৰি বাটপথ দলং আদিত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে। বানপানীৰ সময়ত তাৎক্ষণিকভাৱে শিবিৰ স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন, বানাক্ৰান্ত ৰাইজৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নাও গাড়ী আদিৰ ব্যৱস্থা, খোৱাপানী ৰেচন ঔষধ তথা চিকিৎসা সেৱাৰ বাবে আগতীয়া প্ৰস্তুতি সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়াৰ লগতে বানপানীৰ সময়ত পশু চিকিৎসা পশু খাদ্যৰ ব্যৱস্থা বিদ্যুৎ বিভাগে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ আদি বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। বানপানীৰ সময়ত বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাদান প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ বাধা নহয় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজলৈ শীঘ্ৰে আৰু তৎপৰতাৰে সাহায্য আগবঢ়াবৰ বাবে আগতীয়াকৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। আনহাতে জিলাখনৰ পথ সুৰক্ষা সন্দৰ্ভতো সভাত পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে পথ নিৰাপত্তা বিষয়ত সুৰক্ষামূলক নিৰ্দেশনাসমূহ মানি চলাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াবৰ্গক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বাহনসমূহৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত স্পীড গানৰ ব্যৱস্থা কৰা, নাকা চেকিং ব্যৱস্থা অব্যাহত ৰখা, পথ সংকেত চিহ্ন আৰু গতিৰোধকসমূহ সুস্পষ্ট কৰা, 108 ব্যৱস্থা অধিক কাৰ্যক্ষম কৰা আদি বিষয়ত বিশদভাৱে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰাৰ লগতে জিলাবাসীক পথ নিৰাপত্তা সন্দৰ্ভত সজাগ কৰাৰ বিশেষকৈ জিলাখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক পথ নিৰাপত্তা আৰু ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিবলৈ বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ, মাদক দ্ৰব্য সেৱন কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, অধিক সামগ্ৰী কঢ়িওৱা বাহনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা আদি দিশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ পৰিবহণ আৰু আবকাৰী বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও নগৰখনৰ বিভিন্ন পাৰ্কিং ঠাইসমূহ নিৰীক্ষণ কৰা, শ্বপিং মলসমূহৰ পাৰ্কিং ব্যৱস্থা নিশ্চিত কৰা,
নগৰখনত CCTVৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত যোৰহাট পৌৰসভাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাত আৰক্ষী অধীক্ষকগৰাকীয়ে ভাষণ প্ৰদান কৰি সকলো বিভাগৰ বিষয়া আৰু কৰ্মচাৰীকে জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰা, বিশেষকৈ আৰক্ষী বিষয়া তথা জোৱানসকলক ৰাইজৰ সেৱাত ব্ৰতী হৈ কাম কৰি যাবলৈ আহ্বান জনায়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, যোৰহাট পৌৰসভাৰ পৌৰপতি, জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি, অতিৰিক্ত জিলা আয়ুক্তসকল, তিতাবৰ মহকুমাধিপতি, চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল প্ৰমুখ্যে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।